চামগুৰি মেমৰিয়েল একাডেমীত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ। শিৱসাগৰ জিলাৰ জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নীলাক্ষী মেমৰিয়েল একাডেমীত চামগুৰি আতিথ্যত নীলাক্ষী মেমৰিয়েল একাডেমীত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অষ্টাদশ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ। কাৰ্যসূচী অনুসৰি আজি পুৱা পৰিৱেশ সংৰক্ষণ আৰু গছ ৰোপণ। মই ইয়াত যি পৰিৱেশ দেখিলোঁ আহি আজি মই ভাবিছোঁ এনেকৈ যদি আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব পাৰে ক্ৰীড়া ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰখনত নিশ্চয় আগবাঢ়ি যাব আৰু তেওঁলোকৰ এই পদক্ষেপটো সুন্দৰ পদক্ষেপ লৈছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ নীলাক্ষী মেমৰিয়েল একাডেমীৰ যি আমাৰ চন্দ্ৰ বৰুৱা মোৰ ভিনদেউ হয় আৰু দীপ্তি গগৈ বাইদেউ, তেখেতে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আমি আজি নীলাক্ষী মেমৰিয়েল একাডেমীৰ আতিথ্যত শিৱসাগৰ জিলাৰ জাতীয় সংসদ সমন্বয় সহযোগত আৰু অসম জাতীয় শিক্ষা সংসদৰ দুদিনীয়া কাৰ্যসূচীৰে ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা আজি অৰ্থাৎ 1 ডিচেম্বৰ আৰু অহাকালি 2 ডিচেম্বৰ অনুষ্ঠিত কৰা হ'ব। এইটো অষ্টাদশ হৈছে। আমি নীলাক্ষী মেমৰিয়েল একাডেমী একেবাৰে চালুকীয়া। আমি মাত্ৰ যোৱা বছৰ আমি ক্লাছ অংকুৰৰ পৰা এইটোলৈকে আমি জাতীয় বিদ্যালয়ত অন্তৰ্ভুক্ত হ'লোঁ। আমি দ্বিতীয় বছৰতে আমাক এই সুবিধা দিয়াৰ বাবে আমি সংসদ তথা শিৱসাগৰ জিলাৰ সমন্বয় কমিটিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰখাৰ কাৰণে। আপোনালোকে দেখিছে যে এটা সুন্দৰ প্ৰগ্ৰেম আৰু এটা প্ৰচেষ্টা কৰা হৈছে যে এই অনুষ্ঠানবোৰৰ যোগেদি উঠি অহা প্ৰজন্ম অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰে। যে দুদিনীয়া কাৰ্যসূচীৰে যে আমি সমাপন কৰিবটো নহয়, এইটো এটা জাষ্ট ষ্টাৰ্টিং। আমি দেখাব পাৰোঁ যে সমাৰোহ কেনেকৈ পাতিব লাগে বা ইয়াক আমি যদি খেলা ধূলা প্ৰতিযোগিতা বুলি সমাৰোহ যদিও এইটো এটা ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, আয়োজক বিদ্যালয়ৰ পতাকা উত্তোলন, শিৱসাগৰ জিলাৰ জাতীয় বিদ্যালয়সমূহৰ পতাকা উত্তোলন, সাংস্কৃতিক প্ৰতিযোগিতা, খেলপথাৰ উত্তোলন উন্মোচনৰ পিছতে অলিম্পিক শিক্ষা পৰিচালন কৰে বিৰিঞ্চি কুমাৰ গগৈয়ে। ইয়াৰ পিছতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। হয় কথাটো একেবাৰে যদি আপুনি বৰ নেৰকৈ চাই নহ'ব, বহল দৃষ্টিত চাব লাগিব। আপুনি প্ৰথম আপোনাৰ জাতীয় চেতনাটো অৰ্থাৎ আপুনি নিজকে প্ৰথম অসমীয়া বুলি চিন্তা কৰিব লাগিব। অসম আৰু অসমীয়াৰ চিন্তা কৰিব লাগিব। তাৰ নিজৰ মাজনীৰ কথা চিন্তা কৰিব লাগিব। এইটোও নহয় যে আমি নিজৰ মাজনী চিন্তা কৰাৰ কাৰণে বা আমাৰ অসমীয়াৰ কথা কোৱাৰ লগে লগে যে অন্য ইংৰাজী ভাষা বা হিন্দী ভাষা বা অন্য ভাষাক আমি নেগলেক্ট কৰিছোঁ নহয়। কাৰণ আমাৰ উদ্দেশ্য এই ভাষাৰ যোগেদিয়ে আমি আগলৈ আগুৱাই যাব লাগিব। সেইকাৰণে এইটো পদক্ষেপ। আপুনি সপোন দেখিলেও প্ৰথমতে ইংৰাজীত সপোন নেদেখে। আপুনি যদি সপোন দেখে বা আপুনি কিলিকে দেখে হিন্দীত নেদেখে, আপুনি অসমীয়াতে সপোন দেখিব, অসমীয়া ভাষাতেই দেখিব। গতিকে আমি ভাবিছোঁ জাতীয় চেতনাটো খুব দৰকাৰ।